মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি মই তোমালোকৰ লগত মোৰ জীৱনত ঘটা এটি সৰু ঘটনা শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ। আমাৰ জীৱনত বহু ঘটনাই ঘটি থাকে আৰু তাৰ ভিতৰত কিছু কথা আজীৱন আমাৰ মনত থাকি যায়, নহয় জানো? তেনেকুৱা এটা ঘটনা মই তোমালোকৰ লগত আজি শ্বেয়াৰ কৰিম। মই তেতিয়া ক্লাছ 6ৰ ষ্টুডেণ্ট আছিলোঁ। ক্লাছ 6ত যেতিয়া মই পঢ়ি আছিলোঁ, তেতিয়া এই ঘটনাটো ঘটিছিলে। আমাক এবাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ এখন এক্সিবিশ্যন পাতিম বুলি আমাৰ ক্লাছ টিচাৰে ক'লে। মানে স্কুলত হ'ব আৰু এক্সিবিশ্যন এখন ৱৰ্ক এক্সপিৰিয়েঞ্চৰ। আমি ঘৰতে বনোৱা কিছুমান বস্তু নি পেলাই, মানে হাতে বনোৱা বস্তু কিছুমান নি পেলাই আমি এক্সিবিট কৰিব লাগিব আৰু তাৰ ভিতৰত পুৰস্কাৰো দিয়া হ'ব বুলি ক'লে। কিন্তু এক্সিবিশ্যনখনৰ ঠিক আগদিনাখন কথাটো কৈছিলে আৰু পিছদিনাখন আমি বস্তুখিনি আনিব লাগে। তেতিয়া আমি আমাৰ ক্লাছ টিচাৰৰ লগত আলোচনা কৰিলোঁ। প্ৰতিটো ক্লাছেই ব্যস্ত হৈ গ'ল আৰু প্ৰতিটো ক্লাছৰে ক্লাছ টিচাৰে কিছুমান আইডিয়া ষ্টুডেণ্টছবিলাকক দিলে। আমাৰ ক্লাছ টিচাৰেও আমাক এটা আইডিয়া দিছিলে। আমাৰ স্কুলখন ছোৱালী স্কুল আছিলে আৰু সেইটো কাৰণে ছোৱালীখিনিয়ে হাতে কৰা কামৰ ওপৰত বেছি গুৰুত্ব দিয়ে। সেইটো কাৰণে চিলাই কাম, এনেকুৱা ধৰণৰ কামবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়ে কাৰণে মেডামে ক'লে যে তোমালোকক মই তেনেকুৱা এটা আইডিয়াই দিম। মেডামে আমাক বনাব দিলে টেবল মেট, 4খন টেবল মেট। মেডামে ক'লে যে তাতে তোমালোকে আইডিয়া ইউজ কৰিব পাৰা, এপ্লিক লগাব পাৰা টেবল মেটকেইখনত, ছাইডত তোমালোকে ফ্ৰিল লগাই দিব পাৰা বা লেচ লগাব পাৰা। সেইটো মেডামে এনেকৈ ক'লে যে বজাৰত কিনিবও পায়, এনেকৈ ক'লে। বা কিনিবই লাগিব তেনেকৈ কোৱা নাই, কিন্তু মানে কিনিবও পায় বুলি ক'লে। আৰু মেডাম ক্লাছটোৰ পৰা ওলাই যোৱাৰ লগে লগে আমাৰ ফ্ৰেণ্ডছবোৰৰ মাজত একদম আলোচনা আৰম্ভ হৈ গ'ল। আমি কি কিনিম, এপ্লিক, কেনেকুৱা ধৰণৰ এপ্লিক কিনিম, কেনেকুৱা লেচ কিনিম, কেনেকুৱা কাপোৰ কিনিম। তাৰপিছত ৰাতি বনাম আমি 4খন মেট, বনাই পেলাই আমি লৈ আহিম, কাৰটো চবচে ভাল হ'ব, কি হ'ব, কোনে প্ৰাইজ পাব, বিভিন্ন ধৰণৰ আলোচনা আমি কৰিলোঁ। ময়ো খুব ফূৰ্তি কৰি ঘৰলৈ উভতি আহিলোঁ। মই ভাবিলোঁ যে গৈয়ে মাৰ লগত বজাৰত যাব লাগিব, এপ্লিক কিনি আনিব লাগিব, ধুনীয়া কাপোৰ কিনি আনিব লাগিব, লেচ আনিব লাগিব আৰু ৰাতি আমি চিলাম, তেনেকৈ ভাবিলোঁ। কিন্তু ঘৰত আহি দেখিলোঁ মা বিচনাত শুই আছে, মাৰ খুব জ্বৰ উঠিছে। আৰু তেতিয়া মোৰ অলপ মনটো বেয়া লাগিলে। মা হেল্প নকৰিলেতো মই ইমান নাজানো চিলাই কাম, মইতো ইমান কৰিব নোৱাৰিম। তথাপি মই মাৰ ওচৰলৈ গ'লোঁ। গৈ পেলাই মই চালোঁ মাৰ খুব জ্বৰ, বজাৰ যাব পৰা অৱস্থাত মা নাই। আৰু দেউতা অফিচৰ কামত বাহিৰত গৈছিলে, সেইটো কাৰণে দেউতা নাছিলে। কাৰ লগত মই এতিয়া বজাৰত যাম, মইতো বস্তুখিনি একো কিনিব নোৱাৰিলোঁ। মই মাৰ ওচৰত বহি পেলাই কথাখিনি ক'লোঁ যে কালি আমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ এক্সিবিশ্যন আছে আৰু তাত মই কিবা এটা এনেকুৱা মেট হাতেৰে বনাব লাগে আৰু তাত এপ্লিক লগাব দিছে। এতিয়া মই এপ্লিক ক'ৰ পৰা কিনিম, তুমিতো আজি বজাৰত যাব নোৱাৰা। তেতিয়া মায়ে মোক ক'লে, মই তোমাক এটা আইডিয়া দিম ৰ'বা, বজাৰত নোযোৱাকৈও হৈ যাব। আমাৰ ঘৰতে বেঙেনাৰ গছ আছিলে। বেঙেনাৰ পাতটো অলপ ডিজাইন থকা ন, আমি সকলোৱে জানো বেঙেনাৰ পাতটো দেখাত কেনেকুৱা। ডাঙৰ ডাঙৰ বেঙেনাৰ পাত 4টা মাছ ছিঙি আনিলে। আনি পেলাই সেউজীয়া কাপোৰ ঘৰতে আছিলে, সেউজীয়া কাপোৰৰ ওপৰত থৈ বেঙেনা পাতটো ট্ৰেচ কৰিলে, আঁকিলে। আঁকি পেলাই মা সেই ৰুগীয়া গাৰে সেইখিনি কৰিছে, কৰি মোক দেখাই দিলে যে এইটো কাটি ল, মই আঁকি দিছোঁ, তই কাট। মই কাটিলোঁ পাতটো কাপোৰখনৰ পৰা। তাৰপিছত মায়ে মাজৰ সেই লাইনকেইডাল, পাতটোত যে লাইনকেইডাল থাকে, সেইখিনি বগা সূতাৰে চেইন চিলাই কৰি দিলে। দিয়াৰ লগে লগে সেইটো এটা এপ্লিক হৈ গ'ল। আৰু ঘৰত বগা কাপোৰ আছিলে, সেই বগা কাপোৰেৰে মা 4খন মেট কাটিলে। কাটি পেলাই তাতে দুটা দুটা বেঙেনা পাত লগাই, বেঙেনা পাতৰ এপ্লিক বনাই লগাই মায়ে ৰেডি কৰি দিলে। মোক মায়ে 2খনমান নিজেও চিলাব দিছিলে, কিন্তু মই নিচিলালোঁ কাৰণ মোৰ বস্তুটো পচন্দ নহ'ল। যিমান দেৰি মা বনাই আছিলে সিমান দেৰি মই এইটোৱে কথা ভাবি আছিলোঁ যে মোৰ বস্তুটো কালি একেবাৰে দেখাব পৰা নহ'ব, চবে হাঁহিব, কিনো বনাই আনিছে এনেকৈ ভাবিব। মই সেইটোৱে ভাবি থাকিলোঁ। স্কুলত পিছদিনাখন মই লৈ গ'লোঁ, কিন্তু এক্সিবিশ্যনত বস্তুখিনি উলিয়াই দিবলৈ মোৰ খুব লাজ লাগিলে। মই ভাবিলোঁ চবেই ইমান ধুনীয়া ধুনীয়া ঘৰৰ বজাৰৰ পৰা কিনি অনা এপ্লিক লগাই লগাই, লেচ লগাই লগাই বস্তুবিলাক আনিছে, আৰু মই এনেকৈ বেঙেনা পাতেৰে বনোৱা এনেকুৱা আনিছোঁ, বস্তুটো কেনেকুৱা দেখিব, চবে চাগে হাঁহিব। আৰু ক্লাছ 6ৰ ষ্টুডেণ্ট ন, চবেই বস্তুবোৰ বুজি নাপায়, তেতিয়া হাঁহিবও পাৰে। মই নিজেও ইমান বুজা হোৱা নাছিলোঁ।
তথাপি মিছে যেতিয়া ক'লে যে উলিয়াই দিব লাগে বস্তুবোৰ চবে, তেতিয়া মই সংকোচ হৈছিলে যদিও উলিয়াই দিলোঁ এক্সিবিশ্যনত। আৰু আমি অলপ দূৰত থিয় হৈ চাই আছিলোঁ যেতিয়া জাজবোৰে জাজ কৰি আছিলে। মই দেখিলোঁ মোৰ টেবুলখনৰ কাষত জাজ দুগৰাকী মেডামে আছিলে আমাৰ স্কুলৰে। মেডাম দুগৰাকীয়ে ৰৈ কিবা কথা পাতিছে। আৰু অলপ দেৰি পিছত যেতিয়া প্ৰাইজ ঘোষণা হ'ল, মোৰ নামটো ছেকেণ্ডত আহিলে, মানে মই ছেকেণ্ড প্ৰাইজ পালোঁ। মোৰ ইমান আচৰিত লাগিল যে মোৰ বস্তুটো পচন্দ কৰিলে কেনেকৈ, বাকীবোৰতো ইমান ধুনীয়া হৈছে, মোৰতো ইমান দেখনীয়াৰ হোৱা নাই বস্তুটো, তথাপি পচন্দ কৰি মোক ছেকেণ্ড প্ৰাইজ দিলে। মোৰ খুব ফূৰ্তিও লাগিল কিন্তু। আৰু স্কুলৰ পৰা আহি গেটৰ পৰা মই চিঞৰি চিঞৰি আহিলোঁ মাক যে মই ছেকেণ্ড প্ৰাইজ পালোঁ। মোৰ খুব ফূৰ্তি লাগিলে। আহি পেলাই যেতিয়া মাক ক'লোঁ, মা কিন্তু ইমান খুচ নহ'ল যে মই ছেকেণ্ড প্ৰাইজ পালোঁ। তেতিয়া মই মাক ক'লোঁ মইতো ভাবাই নাছিলোঁ প্ৰাইজ পাম বুলি, তথাপি যে ছেকেণ্ড প্ৰাইজ পালোঁ মোৰ খুব ফূৰ্তি লাগিছে। তেতিয়া মায়ে ক'লে তুমি ফাৰ্ষ্ট প্ৰাইজেই পালা হয়, যদিহে তুমি বস্তুটো শান্তিমতে কৰিলা হয়, তুমি যদি ভাবিলা হয় যে এইটো বস্তু মোৰ ক্ৰিয়েটিভিটিটো ওলাই পৰিব, মই ভালদৰে কৰোঁ, মই নিজে চিলাওঁ, তেতিয়া কিজানি তুমি ফাৰ্ষ্ট প্ৰাইজে পালা হয়। আৰু তাতকৈ ডাঙৰ কথা, তুমি যদি তাতে যদি এক্সিবিশ্যনত বস্তুখিনি ওলাই দিয়া সময়ত তুমি যদি খুচি মনে যদি বস্তুটো উলিয়াই দিলা হয়, ধুনীয়াকৈ স্মাইল দি পেলাই টিচাৰক নামটো তোমাৰ ক'লা হয়, তুমি নিশ্চয় চাগে মুখখন ইমান ভালকৈ থকা নাছিলা যেতিয়া তুমি বস্তুখিনি এক্সিবিট কৰিছিলা, তেতিয়াহ'লে তুমি ফাৰ্ষ্ট প্ৰাইজে পালা হয়, কিন্তু তুমি এতিয়া ছেকেণ্ড প্ৰাইজ পালা। গতিকে এইটো বস্তু শিকিবা সদায় লাইফত যে নিজৰ ক্ৰিয়েটিভিটিৰে কৰা বস্তুটোৰ মূল্য বজাৰৰ বস্তুটোতকৈ বহুত বেছি। আমাৰো এতিয়া স্কুলত তেনেকুৱা হয়, তোমালোকে কেতিয়াবা কিবা এটা বস্তু আনিব দিলে ভাবা যে কিনি আনি ভালকৈ আনিলেহে সেইটো বস্তুৰ মূল্যটো বেছি হ'ব, ঘৰত থকা সামগ্ৰীৰে বনোৱা বস্তুটোৰ মূল্য নহ'ব, কিন্তু তেনেকুৱা নহয়। মোৰ লাইফৰ এই ইনচিডেণ্টটোৰ পৰা তোমালোকে এইটোকে শিকা যে ঘৰত যি বস্তুৱে আছে সেইটোৰে তুমি যদি নিজৰ আইডিয়া লগাই, ইন'ভেটিভ আইডিয়া এটা লগাই বা ক্ৰিয়েটিভিটি লগাই কিবা এটা বস্তু তৈয়াৰ কৰা, সেইটোৰ মূল্য বহুত গুণেই বেছি। পুৰস্কাৰ এটা পোৱাটো ডাঙৰ কথা নহয়, কিন্তু সেই বস্তুটো চবেই এপ্ৰিচিয়েট কৰিব। গতিকে এই কথাষাৰ তোমালোকে সদায় মনত ৰাখিবা। ধন্যবাদ। আৰু বেছি কথা নকওঁ, কথাষাৰ মনত ৰাখিবা বুলি মই ভাবি থলোঁ দেই।